আজি প্ৰাণৰ শিল্পী হিয়াৰমুথু হাথৰপ জুবিন গাৰ্গৰ উপজাদিন। আজিৰ দিনটোতে ঈশ্বৰ পুত্ৰ হাথৰপগৰাকীয়ে জন্ম লাভ কৰিছিল। জুবিনৰ অবৰ্তমানত আজি ৰাজ্যজুৰি উদযাপন কৰিছে হাথৰপৰ উপজাদিন। ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগতো প্ৰাণৰ শিল্পীগৰাকীৰ 53 সংখ্যক উপজা দিৱস উপলক্ষে আয়োজন কৰিছে মেগা ৰক্তদান আৰু ৰক্তবৰ্গ নিৰ্ণয় শিবিৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিৱস উপলক্ষে ৰাজ্যৰ 53 স্থানত আয়োজন কৰিছে জীৱন সুৰভি শীৰ্ষক এই ৰক্তদান শিবিৰ। মিৰ্জা সাহিত্য সভা ভৱনতো দক্ষিণ কামৰূপ জিলা বিজেপিয়ে আয়োজন কৰিছে এই ৰক্তদান শিবিৰ। ৰক্তদান শিবিৰ মুকলি কৰাৰ প্ৰাক্ষণত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিবিৰ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই। উপস্থিত থাকে জিলা সভাপতি অঞ্জন গোস্বামীকে ধৰি বহুকেইগৰাকী বিজেপি নেতাকৰ্মী। যেটা আমি সকলোৱে জানো যে আজি আমাৰ সকলোৰে হিয়াৰমুথু জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি জন্মদিন আৰু সেইটো কাৰণে আজি আমাৰ দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত আমাৰ ৰক্তদান কাৰ্যসূচী এটা আমাৰ মিৰ্জা সাহিত্য ভৱনত কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে 100ৰো অধিক ব্যক্তিয়ে আমাৰ ইয়াতে ৰক্তদান কৰিব। বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰায়বিলাকে ইয়াতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে ৰক্তদান কৰিবৰ কাৰণে। আমাৰ মাননীয় সভাপতি মহোদয় দিব, আমিও সকলে ইয়াতে ৰক্তদান শিবিৰত উপস্থিত থাকি সকলোৱে ৰক্তদান কৰিব। আজিৰ এই পবিত্ৰ দিন আজি যিহেতু আমাৰ হিয়াৰমুথু জুবিনদাৰ জন্মদিন, আজিৰ 18 নৱেম্বৰ এই পবিত্ৰ দিনটোত আমি এটাই কামনা কৰিছোঁ যে জুবিনদা য'তে আছে তাতে সুখত থাকক। আজি আপোনালোক আটাইয়ে জানে যে আমাৰ হিয়াৰমুথু জুবিন গাৰ্গ ডাঙৰীয়াৰ তেওঁৰ মৃত্যুৰ পিছত 53 সংখ্যক তেখেতৰ আজি জন্মদিন। এই 53 সংখ্যক জন্মদিনত আজি গোটেই অসমত 53টা জাগাত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে এয়া বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰিছে আৰু তাৰ ব্যতিক্ৰম নহয় আমাৰ দক্ষিণ কামৰূপ জিলাও। আমি দক্ষিণ কামৰূপ জিলাই মিৰ্জাৰ ইয়াৰ আমাৰ সাহিত্য সভাৰ ভৱনত আমি এই বিনামূলীয়া ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ বিধায়ক মহোদয় গম পাইছে, বিধায়ক মহোদয় আহিছে, কাৰ্যকৰ্তাখিনিও আহিছে আৰু লগতে ৰাইজো ওলাই আহিছে। ৰাইজেও জুবিন গাৰ্গ ডাঙৰীয়াৰ এই তেওঁৰ জন্মদিনত ৰক্তদান শিবিৰত ৰক্ত দিয়াৰ কাৰণে ৰাইজেও ওলাই আহিছে। তাৰ কাৰণে আমি দক্ষিণ কামৰূপবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আজি আমি দক্ষিণ কামৰূপ জিলাবাসীয়ে ধন্যবাদ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টাত তেখেতে যিটো সাহসী পদক্ষেপ লৈছে, এই পদক্ষেপৰ জৰিয়তে তেখেতে যাতে আমাৰ ৰাইজে যিটো বিচাৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ কথা, তেওঁৰ আমাৰ বিশ্বাস আছে। এতিয়া বৰ্তমান যদিও কোৰ্টত গৈছে কেছটো, আমাৰ ন্যায় নিশ্চয় পাব। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা যিমানখিনি কৰিবলগীয়া আছে গোটেইখিনি কৰিছে, আমাৰ বিশ্বাস আছে তেওঁ ন্যায় পাব। আৰু দক্ষিণ কামৰূপ জিলাবাসীয়ে আমি আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ হিয়াৰমুথু জুবিন গাৰ্গ ডাঙৰীয়া য'তেই আছে তেখেতে যাতে শান্তিত থাকে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।